আসসালামু আলাইকুম। আজি আমাৰ লগত আছে নুৰুল আমিন কাছিমি সাহেব। তেওঁক এটা প্ৰশ্ন কৰিম বুলি ভাবিছোঁ যে মানুহবিলাকে যে কয় বিয়া পতাটো ফৰজ কাম বুলি, বিয়া পতাটো সঁচাকৈ নামাজ ৰোজাৰ নিচিনা ফৰজ হয় নেকি? তাকে জানিব বিচাৰিছোঁ। মানুহবিলাকে যে কয় বিয়া পতাটো ফৰজ, এইটোৱে আজি জানিব বিচাৰিছোঁ। আমাৰ হুজুৰে কি কয় এতিয়া? বিয়া পতাটো ফৰজ সকলোৰে কাৰণে নহয়। বিয়া পতাটো ফৰজো আছে, সুন্নতো আছে, আৰু মবাহো আছে, আৰু হাৰামো আছে। বহুত মানুহৰ কাৰণে বিয়া পতাটো কিন্তু হাৰামো। হাৰাম কেতিয়া, ফৰজ কেতিয়া, আৰু মবাহ কেতিয়া, মানে পাতিলেও হয় নাপাতিলেও হয়। তো এইটো চিন্তা কৰিব লাগিব। সকলোৰে কাৰণে বিয়া পতা ফৰজ নহয়। মানুহে কয় ফৰজ কাম। ফৰজ কাৰ কাৰণে, বাধ্যতামূলক কাৰ কাৰণে বিয়া পতাটো? যিসকল যুৱক বা যিসকল যুৱতী, যিসকল মানুহে বিয়া পতাৰ সকলো সা সুবিধা তেওঁলোকৰ আছে আৰু বিয়া নাপাতিলে উপযুক্ত সময় হৈ গৈছে, বিয়া নাপাতিলে তেওঁ গুনাহত লিপ্ত হৈ যোৱাৰ ভয় থাকে, সেইসকলৰ কাৰণে বিয়া পতাটো ফৰজ। সময়মতে সেইকাৰণে বিয়া পাতিবলৈ কোৱা হৈছে। আৰু যিসকলৰ কাৰণে দুয়োটা সমান, বিয়া উপযুক্ত সময়ো হৈছে, তেওঁলোকৰ বিয়া পাতাৰ শক্তিও আছে, কিন্তু বিয়া নাপাতিলেও কোনো অসুবিধা নহয় বা গুনাহত লিপ্ত হৈ যোৱাৰ কোনো ভয়ো নাথাকে, তেওঁলোকৰ কাৰণে বিয়া পতাটো মবাহ। যদি ইচ্ছা কৰে পাতিব পাৰে, পাতিলেও স্বভাৱ হ'ব, আৰু নাপাতিলেও কোনো গুনাহত যদি লিপ্ত হোৱাৰ ভয় নাথাকে, তেতিয়াহ'লে নাপাতিলেও তেওঁৰ কাৰণে গুনাহ নহয়। কিন্তু যিসকলৰ বিয়া নাপাতিলে গুনাহত লিপ্ত হৈ যোৱাৰ ভয় থাকে, সেইসকলৰ কাৰণে কিন্তু বিয়া নাপাতিলে গুনাহ হ'ব। বিয়া পতাটো তেওঁলোকৰ কাৰণে ফৰজ আৰু সুন্নত। আৰু বিয়া পতাটো সকলো সময়তে আল্লাহৰ নবীৰ এটা সুন্নত। যদি কোনোবাই বিয়া পাতে তেতিয়াহ'লে এইটো সুন্নত কাম আদায় কৰা হ'ব, আল্লাহ নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ সুন্নত আদায় কৰা হ'ব। গতিকে আৰু হাৰাম, যিসকলে বিয়া পতাৰ পিছত নিজৰ যি পত্নী থাকে বা যি মহিলাসকলে নিজৰ স্বামী থাকে, তেওঁলোকৰ হক আদায় কৰিব নোৱাৰে, নিজৰ খা খৰচকে হওক, খুৰাকি পোচাকি আদি খা খৰচ আদায় কৰিব নোৱাৰে, সেইসকলৰ কাৰণে বা অন্যান্য যি শাৰীৰিক যি প্ৰয়োজন সেইখিনি পূৰণ কৰিব নোৱাৰে, সেইসকলৰ কাৰণে কিন্তু বিয়া পতাটো হাৰাম। তেওঁলোকে বিয়া পাতিলে কিন্তু গুনাহে হ'ব, তেওঁলোকে বিয়া পাতিব নালাগে। গতিকে বিয়া পতাটো সকলোৰে কাৰণে ফৰজ নহয়, আৰু সকলোকে বিয়া পাতিবলৈ হেঁচা দিব নালাগে। এইটো হৈছে বিয়াৰ ক্ষেত্ৰত ইছলামী দৃষ্টিভংগী। গতিকে আশা কৰোঁ সকলোৱে বুজি পাইছে।